নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ পাৰ্ট 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি অনুশীলনী 1। ইয়াত কুৱেশ্যন দি আছে 1 নম্বৰত, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ হ'ল, ইয়াত ক নম্বৰত দিয়া আছে সভ্যতা বুলিলে কি বুজা? উত্তৰ হ'ল, সভ্যতা হৈছে মানুহৰ সামাজিক, ধৰ্মিক, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক আৰু সাংস্কৃতিক উন্নয়নৰ এক জটিল ৰূপ। সভ্যতা বুজাবলৈ ভাষা, লিপি, নগৰ উন্নয়ন, ধৰ্মীয় বিশ্বাস, বিজ্ঞান, কলা, সাহিত্য আদি দিশৰো বিকাশ থকাৰ প্ৰয়োজন। মানে সভ্যতা বুলিলে আমি এই গোটেইখিনি বস্তুকে বুজোঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কছত আহিব পাৰে, তোমালোকে পঢ়িবা ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত খ নম্বৰত আছে ইয়াত সভ্যতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। সভ্যতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। উত্তৰ হ'ল ইয়াত 1 নম্বৰত, সভ্যতাৰ বৈশিষ্ট্য হ'ল নগৰায়ন। 3 নম্বৰ, শস্য উৎপাদন আৰু খাদ্য মজুত। 4 নম্বৰ, বাণিজ্যিক বিকাশ। 5 নম্বৰ, লিপি আৰু ভাষাৰ বিকাশ। 6 নম্বৰ, ৰাজনৈতিক শাসন ব্যৱস্থা। 7 নম্বৰ, ধৰ্মীয় বিকাশ। 8 নম্বৰ, শিল্প স্থাপত্য আৰু বিজ্ঞানৰ উন্নয়ন। গ নম্বৰ হ'ল, নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছে? উত্তৰ, নীল নদীৰ পাৰত গঢ়ি উঠা এখন সভ্যতাখন মিছৰ সভ্যতা বুলি কোৱা হয়। নীল নদীৰ পাৰত গঢ়ি উঠা এই সভ্যতাখনক মিছৰ সভ্যতা বুলি কোৱা হয়। ঘ নম্বৰটো হ'ল, যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। উত্তৰ, 1 নম্বৰত হ'ল হিন্দু সভ্যতা, 2 নম্বৰ হ'ল মেছপেটিয়া সভ্যতা। মেছপেটেমিয়া সভ্যতা। অনুশীলনী 2, 1 নম্বৰত দি আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰৰ ক আছে, হিন্দু সভ্যতাক আন কি কি নামেৰে জনা যায়? উত্তৰ হ'ল, হিন্দু সভ্যতাক হাৰাপ্পা সভ্যতা বুলি জনা যায়। ক নম্বৰ হ'ল, হাৰাপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। উত্তৰ হ'ল, হাৰাপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থান হৈছে 1 নম্বৰ হাৰাপ্পা, পাঞ্জাৱ পাকিস্তান, আৰু 2 নম্বৰ মহেঞ্জোদাৰো, হিন্দু পাকিস্তান। এই দুখন স্থান হাৰাপ্পা সভ্যতাৰ মুখ্য নগৰ হিচাপে পৰিচালিত। এইটো খুবেই ইম্পৰ্টেণ্ট, 2 মাৰ্কছত আহি থাকে এইটো পৰীক্ষাত, ভালকৈ পঢ়িবা এইটো ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত হ'ল গ নম্বৰটো, হাৰাপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? উত্তৰ, হাৰাপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে নিৰ্মিত হৈছিল। নগৰবোৰ সাজিব আৰু মৃত লোকৰ বাসস্থানৰ পৃথক অঞ্চল, পকা ৰাস্তা ঘাট, নিষ্কাশন ব্যৱস্থা, বৃহৎ ভঁৰাল, দুৱাৰযুক্ত ঘৰ ইত্যাদি অন্তৰ্ভুক্ত আছিল। এই কুৱেশ্যনত এইটোৱে কৈছে যে হাৰাপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল। মানে হাৰাপ্পা সভ্যতা আছিল আমাৰ সেই সময়ত তেওঁলোকৰ যিখন নগৰ আছিল, চিটি, এইবিলাকৰ গাঁথনি কেনেকুৱা আছিল। তাৰপিছত আমাৰ আছিল 2 নম্বৰত চমুটকা লিখা। সৰস্বতী নদীৰ নাম। উত্তৰ হ'ল ইয়াত, সৰস্বতী নদী হৈছে ভাৰতৰ এক প্ৰাচীন, পৌৰাণিক আৰু ঐতিহাসিক নদী, যাৰ উল্লেখ ঋকত, মহাভাৰতত আৰু বহুতো প্ৰাচীন গ্ৰন্থৰ পৰা পোৱা যায়। এই নদীখন বেদসমূহত পবিত্ৰ নদী হিচাপে বৰ্ণনা কৰা হৈছে আৰু ই জ্ঞান, বিদ্যা আৰু সংস্কৃতিৰ প্ৰতীক হিচাপে ধৰ্মীয় দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ। ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্ব। সৰস্বতী নদী পবিত্ৰতা আৰু জ্ঞানৰ উৎস হিচাপে বৰ্ণনা কৰা হৈছে। হিন্দু নদীক আমি পবিত্ৰতা আৰু জ্ঞানৰ উৎস হিচাপে বৰ্ণনা কৰা হৈছে। হিন্দু ধৰ্মত সৰস্বতী দেৱীক বিদ্যা আৰু সংগীত দেৱী হিচাপে পূজা কৰা হয়, যাৰ সৈতে এই নদীৰ নাম জড়িত।
সৰস্বতী নদীৰ কাষতে বহুতো ঋষিমুনি আশ্ৰয় আৰু বিদ্যাপীঠ আছিল বুলি ধৰ্মগ্ৰন্থত উল্লেখ আছে। তাৰপিছত খ নম্বৰটো হ'ল ৰাস্তা ঘাট। উত্তৰ ৰাস্তা ঘাট ৰোড এণ্ড ট্ৰান্সপৰ্ট কি? এটা ব্যাখ্যা কৰিব লাগে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থা এক মুখ্য অংশ হৈছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা এক মুখ্য অংশ। ই ব্যক্তি সামগ্ৰী সেৱা আদি এক স্থানৰ পৰা আন স্থানলৈ হস্তান্তৰৰ সুবিধা দিয়ে। ৰাস্তা ঘাটক উন্নয়ন আৰু সভ্যতাৰ মাত্ৰা হিচাপে গণ্য কৰা হৈছে। উন্নয়ন আৰু সভ্যতাৰ এটা মূল গুৰুত্বপূৰ্ণ ভেটি হৈছে ৰাস্তা ঘাট। ৰাস্তা ঘাটৰ গুৰুত্ব। এক নম্বৰ হৈছে যোগাযোগৰ মাধ্যম, অৰ্থনৈতিক বিকাশ। 3 নম্বৰ চিকিৎসা আৰু শিক্ষা সুবিধা। 4 নম্বৰ জাতীয় একতাৰ পুষ্টি। তাৰপিছত গ নম্বৰত দি আছে ইয়াত ঘৰ দুৱাৰো এটা উন্নয়নৰ মূল ভেটি। উত্তৰ ঘৰ দুৱাৰ হৈছে মানুহৰ জীয়াই থকাৰ নিৰাপত্তা আৰু সামাজিক জীৱনৰ অন্যতম মূল ভিত্তি। মানুহে জীৱ জন্তুৰ পৰা পৃথকভাৱে চিন্তা কৰি নিজৰ বাবে যি ঠাই নিৰ্মাণ কৰে, য'ত তেওঁ আশ্ৰয় লয়, পৰিয়াল চলায়, ৰক্ষা পায়, তাকেই ঘৰ ৰূপে কোৱা হয়। দুৱাৰ বা চৌহদ হৈছে ঘৰৰ বাহিৰভাগৰ থকা প্ৰসংগন বা উঠোন, যি ঘৰৰ সৈতে জড়িত এক সামাজিক আৰু পৰিৱেশিক অংশ। ইয়াৰ কিছুমান বৈশিষ্ট্য দি আছে: আশ্ৰয়, নিৰাপত্তা, পৰিয়ালিক জীৱন আৰু সামাজিক চিনাক্তকৰণ। তাৰপিছত ঘ নম্বৰত আছে ইয়াত জল নিষ্কাশন ব্যৱস্থা। উত্তৰ দিয়া আছে জল নিষ্কাশন ব্যৱস্থা হৈছে কোনো এখন ভূমিখণ্ডত থকা নদ নদী, নালা আৰু জলধাৰৰ জিলিকাঠি, যাৰ জৰিয়তে বৰষুণৰ পানী, হিমবাহৰ গলিত পানী বা আন জল সম্পদসমূহ সমুদ্ৰ, হ্ৰদ, উপসাগৰ বৈ যায়। এই ব্যৱহাৰটোৱে পানী প্ৰভাৱ আৰু ভূমি গঠনক পৰিচালনা কৰে আৰু যিকোনো অঞ্চলৰ ভৌগোলিক, কৃষি আৰু জনজীৱনৰ দিশ গভীৰ প্ৰভাৱ পেলায়। তাৰপিছত 3 নম্বৰটো আছে ইয়াত হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাৰ বিশেষ গুৰুত্ব দিয়া, ব্যাখ্যা কৰা। উত্তৰ দিয়া আছে ইয়াত হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ ঘৰ আৰু নগৰ চাফ চিকুণ ৰাখিছিল। ঘৰৰ পৰা মল মূত্ৰ নিষ্কাশনৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছিল। তাৰোপৰি মহেঞ্জোদাৰোত পোৱা বৃহৎ স্নানাগাৰ গা ধোৱা জেগা হোৱাৰো লোকসকলৰ স্নান আৰু পৰিষ্কাৰতাৰ প্ৰতি গুৰুত্ব দেখুৱাইছিল। ইয়াই দেখুৱায় যে সেই সময়ৰ লোকসকলে স্বাস্থ্য আৰু পৰিষ্কাৰৰ ওপৰতো গুৰুত্ব দিছিল। অনুশীলনী 3 1 নম্বৰ আছে ইয়াত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ হৰপ্পা সভ্যতাৰ লোকসকল কি বৃত্তিৰ লগত জড়িত আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন, হস্তশিল্প, সূতা, বন, কুমাৰ শিল্প, ধাতু কৰ্ম, বাণিজ্য আদিৰ লগত জড়িত আছিল। খ নম্বৰটো হ'ল ইয়াত হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছে? উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছপটেমিয়া, আফগানিস্তান, পাৰস্য উপসাগৰ আদিৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল। গ নম্বৰটো আছিল বাৰ্হি জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্য সম্পৰ্ক কি প্ৰমাণ পোৱা যায়? উত্তৰ প্ৰমাণস্বৰূপে মেছপটেমিয়াৰ শিলমোহৰত হিন্দু সভ্যতাৰ প্ৰতীক, হৰপ্পাৰ স্থানত পোৱা বিদেশী সামগ্ৰী, চূণ পথাৰ,
কাষ্ঠ প্ৰাভৃতি উল্লেখযোগ্য। তাৰপিছত ঘ নম্বৰটো আছে ইয়াত হাৰাপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল? উত্তৰ হাৰাপ্পা সভ্যতাৰ লোকসকলে গেহু হ'ব, জোৰ, কলাই, তিল, খাৰহী, গৰুৰ খাদ্য আৰু তুলা আদি শস্যৰ খেতি কৰিছিল। তাৰপিছত নম্বৰটো হ'ব ইয়াত হাৰাপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল? উত্তৰ দিয়া আছে হাৰাপ্পা শিল্পৰ সময়ছোৱাত মানে কিবিলাক অস্ত্ৰৰ হস্তশিল্প প্ৰয়োগ কৰিছিল এইবিলাক দিছে। হস্তশিল্পৰ ভিতৰত মাটি আৰু ধাতুৰে তৈয়াৰী হাঁহ, অলংকাৰ, খাদাই কৰা মোহৰ, সূতা, বন আদি প্ৰচলন আছিল। 6 নম্বৰ কিহৰ ওপৰত ভিত্তি কৰি হাৰাপ্পা সভ্যতাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰ দিয়া আছে ইয়াত বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী, মোহৰ, লিপি, শিলমোহৰ প্ৰভৃতিৰ ওপৰত ভিত্তি কৰি হাৰাপ্পাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক আছিল বুলি ধৰা হয়। 2 নম্বৰ ইয়াত চমুটকা লিখা হাৰাপ্পাকালীন জীৱন। উত্তৰ দিয়া আছে ইয়াত হাৰাপ্পাবাসীৰ মুখ্য জীৱিকা আছিল কৃষিকাজ, পশুপালন, বাণিজ্য আৰু হস্তশিল্প। সেই সাথে মৎস্য শিকাৰ আৰু কুমাৰ শিল্পতো জড়িত আছিল। হাৰাপ্পাকালীন বাণিজ্য। উত্তৰ হাৰাপ্পাৰ লোকসকলে স্থল আৰু জলপথে দেশীয় তথা বিদেশী বাণিজ্য কৰিছিল। লোথাল বন্দৰ এক মুখ্য বাণিজ্য কেন্দ্ৰ আছিল। ছাত্ৰ ছাত্ৰীসকল এই লোথালটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো তোমালোকে পঢ়িবা, 1 নম্বৰ আহি থাকে এইটো পৰীক্ষাত। হাৰাপ্পাসকলৰ মুখ্য বাণিজ্য কেন্দ্ৰ কোনটো আছিল? এই লোথাল। অনুশীলনী 8 তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ ইউনিকৰ্ণ কি? উত্তৰ ইউনিকৰ্ণ হৈছে হৰপ্পাৰ শিলমোহৰত খোদিত এটা এক শৃংগযুক্ত জন্তু, যাক আজিৰ গড়ৰ দৰে ধৰা হয়। আজিৰ গড় যেনেকুৱা আছে আমাৰ শিং থকা, ঠিক সেই সময়ত হাৰাপ্পা কালীনত এটা জন্তু আছিল ঠিক তেনেদৰে। তাৰপিছত খ নম্বৰটো আছে ইয়াত শিল মোহৰবোৰত কি কি জন্তু প্ৰতিচ্ছবি পোৱা গৈছে? উত্তৰ শিল মোহৰবোৰত গড়, বাঘ, হাতী, মহিষ, হৰিণ, গৰু, ছাগলী আদি প্ৰতিচ্ছবি পোৱা গৈছে। তাৰপিছত গ নম্বৰ হাৰাপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? উত্তৰ হাৰাপ্পাকালীন লিপি মোহৰ, মাটি, হাঁহ, ধাতু বস্তু, পথাৰৰ ফলক প্ৰভৃতি সামগ্ৰীত পোৱা গৈছে। 2 নম্বৰ চমুটকা লিখা ধৰ্মীয় বিশ্বাস। উত্তৰ হাৰাপ্পাৰ লোকসকলে শক্তি পূজাক গুৰুত্ব দিছিল। মাতৃদেৱীৰ পূজা, পশুপতি, মাতৃৰ পূজা, বৃক্ষ আৰু জন্তুৰ পূজা কৰা হৈছিল। ক নম্বৰ ভাষা আৰু লিপি। উত্তৰ হাৰাপ্পাৰ লোকসকলে এখন চিহ্নভিত্তিক লিপি ব্যৱহাৰ কৰিছিল, যাক এতিয়াও পঢ়া হোৱা নাই। লিপি ডায়েৰীত বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল বুলি ধৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ' আগত পাই যাব। তাৰপিছত আছিল আমাৰ অনুশীলনী 5 1 নম্বৰত দি আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ হাৰাপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? উত্তৰ হাৰাপ্পা সভ্যতাৰ বেছিভাগ ঘৰ আছিল ইটাৰে নিৰ্মিত 2টা বা 3টা কোঠা থকা। প্ৰত্যেক ঘৰত গৃহ নিৰ্বাহৰ সামগ্ৰী, স্নানাগাৰ, আগলি আৰু নিষ্কাশন ব্যৱস্থা আছিল। দুৱাৰবোৰো সাধাৰণতে ৰাস্তাৰ দিশলৈ মুখ নোহোৱাকৈ আছিল। তাৰপিছত খ নম্বৰটো হ'ল হাৰাপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? উত্তৰ হাৰাপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ আছিল এক প্ৰকাৰৰ চিত্ৰলিপি বা ছবি ভিত্তিক লিপি। এই লিপিৰ আখৰবোৰ মূলত কিছুমান চিহ্ন, আকৃতি আৰু চিত্ৰৰ দ্বাৰা গঠিত আছিল, যাক পঢ়িবলৈ বা বুজিবলৈ কঠিন। এই লিপিৰ আখৰবোৰ মাটিৰ ফলক, মোহৰ আৰু অন্যান্য বস্তুত
পোৱা গৈছে। গ নম্বৰ, হাৰাপ্পা সভ্যতাৰ মহৰবোৰত কি চিত্ৰ খোদিত হৈছিল? উত্তৰ দি আছে ইয়াত, হাৰাপ্পা সভ্যতাৰ মহৰবোৰত বিভিন্ন ধৰণৰ জন্তুৰ চিত্ৰ খোদিত আছিল, যেনে গড়, গৰু, হাতী, বাঘ, গড় আৰু অন্যান্য জন্তু। ইয়াৰ উপৰিও কিছুমান মহৰত মানুহৰ চিত্ৰ পোৱা যায়। এই মহৰবোৰত থকা চিত্ৰবোৰে তেওঁলোকক ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক জীৱনৰ ইংগিত দিয়ে। কিছু গৱেষণা অনুসৰি কিছুমান মহৰত পোৱা মাছৰ চিত্ৰ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আন কিছুমান গৱেষণাত উল্লেখ আছে যে এই মহৰবোৰত মৌলিক আৰু যৌগিক দুয়ো ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে। তাৰপিছত ঘ নম্বৰটো হ'ল 1961 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছে? উত্তৰ, এইটো খুবেই ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল, 1 মাৰ্কৰ এইটো আহিবই। 1971 চনত ৰাখাল দাস বেনাৰ্জীয়ে মহেঞ্জোদাৰোত খনন কাৰ্য নেতৃত্ব দিছিল। ব্যাখ্যা কৰা। 1961 চনত ভাৰতীয় পুৰাতত্ত্ববিদ ৰাখাল দাস বেনাৰ্জীৰ মহেঞ্জোদাৰো চহৰত আৱিষ্কাৰ কৰাৰ লগতে ইয়াৰ খনন কাৰ্য প্ৰচলন কৰিছিল। তেওঁ সেই সময়ত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ এজন বিষয়া আছিল। মহেঞ্জোদাৰোৰ দ্বাৰা আৱিষ্কাৰে সিন্ধু উপত্যকা সভ্যতাৰ বিষয়ে অধিক গৱেষণাৰ পথ মুকলি কৰিছিল।